নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা। চাপৰৰ বহলপুৰৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ এখন গৰু ভৰ্তি ট্ৰাক। চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিপুমণি চৌধুৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলোৱা অভিযানত জব্দ চোৰাং গৰু ভৰ্তি ট্ৰাকখন। গোপন খবৰৰ ভিত্তিত চাপৰ আৰক্ষীয়ে বহলপুৰত নিয়মীয়া তালাচী অভিযানত জব্দ কৰিবলৈ সক্ষম হয় প্ৰায় 40টাকৈ চোৰাং গৰু। লগতে আটক ট্ৰাকখনৰ চালক বঙাইগাঁও জিলাৰ ৰাখালডুবিৰ এনামুল হক। চোৰাং গৰুকেইটা পশ্চিমবংগৰ পৰা বৰণিহাটলৈ কঢ়িয়াই লৈ যোৱা অৱস্থাত চাপৰ আৰক্ষীয়ে ট্ৰাকসহ জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত ট্ৰাকখনৰ নম্বৰ হৈছে WB6902794। ইফালে চালকগৰাকীয়ে উক্ত চোৰাং গৰুকেইটা ফালাকাটাৰ জিয়াৰুলৰ বুলি জানিবলৈ দিয়ে। এই ঘটনা সন্দৰ্ভত চাপৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। বহলপুৰ চেক গেটত হাকা চেকিং য'ত হয়, ইয়াতে মই নন্দেশ্বৰ নম দাসৰ দোকানত বহি আছিলোঁ। তাতে বেৰিকেড ভাঙি যাব ধৰিছিল। CRP এজন আগত আছিল, তাৰ পিছতো গাড়ীখন ৰখা নাই, আৰক্ষী আহি ধৰিছে। এইটো 1109 ট্ৰাক, গৰু লোড আছে। গৰুবিলাক ৱেষ্ট বেংগলৰ পৰা বৰ্ণিহাট। আটক কৰিবলৈতো ড্ৰাইভাৰজনক আটক হ'ল। এইটো চাপৰ আমাৰ আৰক্ষী থানাৰ নিপুমণি চৌধুৰী ছাৰ, সিয়ে আহি আটক কৰিলে গৰুভৰ্তি ট্ৰাকখন। কি নাম আপনার? ইনামুল হক। ইনামুল হক। খড়পথ ঘর রাখালুবি। রাখালডুবি। ক'ৰ পৰা গৰুবিলাক লৈ আহি আছে? বেঙ্গলা করা। বেঙ্গলা করা। বেংগলৰ পৰা। ক'ত গৈ আছে? বন্নিরহাট। হা? বন্নিরহাট। বৰ্ণিহাট? হ্যাঁ। কাৰ গৰুবিলাক? ইলাই বন্নিরহাটের মালিক। মালিক। হ্যাঁ। কতন গৰু আছে? মই তো গণা নাই, 30টা মতন হবো। এখন হ'ব। হ্যাঁ। মালিকের নাম কি? এটা জিয়ারুল না কিবা নামটা মই মনতে নাহে। তই কি বুলি জানিস তুই? জিয়ারুল। ইয়াৰ বুলি। হ্যাঁ। মালিকটা খড়গতি? ফালাকাটা। ফালাকাটা। মাল যাই আছিল তাহলে? বন্নিরহাট। বৰ্ণিহাট। হ্যাঁ। ক'ত ধরছে? ইতে কাই ধরছে? পুলিশে। পুলিশে। মানে গৰুলে কি কাৰণে লৈ যাই আছিল? কিবা বিক্রি করিল হয়। কি কাৰণে? নিউজ ডেস্ক ৰিপৰ্ট N24 আসাম।